পুনৰ সাময়িকভাৱে বন্ধ হ'ল পুৰণি শৰাইঘাট দলং দুদিনৰ বাবে ৰেল বিভাগে বন্ধ কৰিলে দলংখন পুৰণি শৰাইঘাট দলঙত য'তে ত'তে মেলিছে বৃহৎ ফাট প্ৰচণ্ড ফাট মেলা দলংখন মেৰামতিৰ বাবে এই সিদ্ধান্ত ৰেল বিভাগৰ আজি দিনৰ 11 বজাৰ পৰা বন্ধ কৰি দিয়া হৈছে দলংখন দুদিনৰ ভিতৰত মেৰামতি শেষ কৰাৰ টাৰ্গেট কৰ্তৃপক্ষৰ আজি আৰু কাইলৈ নতুন শৰাইঘাট দলঙেৰে অহা যোৱা কৰিব বাহনসমূহে কিন্তু এখন দলঙেৰে দুই পিনৰ পৰা যাতায়াত কৰাত নতুন শৰাইঘাট দলঙত সৃষ্টি হৈছে আজি সন্ধিয়া সময়ছোৱাত ভয়ংকৰ যান-জঁটৰ চাংখাৰীৰ পৰা আদাবাৰীলৈ ভয়ংকৰ যান-জঁট তীব্ৰ যান-জঁটৰ বাবে বিকল হৈছে বহু যান আনহাতে এই ভয়ংকৰ যান-জঁটত আবদ্ধ হৈ পৰিল এম্বুলেন্সো ভয়ংকৰ যান-জঁটৰ বাবে পদপথৰে যাত্ৰা আৰম্ভ বহু যাত্ৰীৰ অৱশ্যে এই ভয়ংকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কিছু সময়ৰ বাবে খুলি দিবলৈ বাধ্য হ'ল পুৰণি শৰাইঘাট দলং পুৰণি শৰাইঘাট বন্ধৰ পৰিপ্ৰেক্ষিতত আৰম্ভ ফেৰী সেৱা পুনৰ আৰম্ভ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা 12 দিন ধৰি বন্ধ আছিল এই বিশেষ ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ পানী কিছু হ্ৰাস পোৱাৰ পাছতেই আৰম্ভ হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ স্বাভাৱিকভাৱে ফেৰী সেৱা আৰু সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি আপোনালোকক পুনে লৈ গৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক বিকাশ অধিকাৰীৰ ওচৰলৈ বিকাশ অধিকাৰী দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত আজি শৰাইঘাট দলঙৰ ওপৰত অভূতপূৰ্ব যান-জঁট যি যান-জঁটত বহু সংখ্যক লোক ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি হ'ল গুৱাহাটীৰ কামাখ্যা গেটৰ পৰা মালিগাঁও হৈ শৰাইঘাট ব্ৰিজলৈকে এক অভূতপূৰ্ব ট্ৰেফিক জামত জলাকলা খালে সমগ্ৰ গুৱাহাটীবাসীয়ে সবিশেষ খবৰ কি এই মুহূৰ্তত চাওক মই এতিয়া বৰ্তমান উপস্থিত আছোঁ জালুকবাৰী উৰণ সেতুৰ ওপৰত আৰু জালুকবাৰী উৰণ সেতুৰ পৰা মই দেখাবলৈ যত্ন কৰিম যিহেতু এই পৰিৱেশ আপুনি দেখিছে আজি পুৱাৰ ভাগৰ পৰা প্ৰায় 11 মান বজাৰ প্ৰায় যোৱাকালি যেতিয়া ৰেল বিভাগে সাময়িকভাৱে যি শৰাইঘাটৰ নতুন ব্ৰিজ যি আছে সেই নতুন ব্ৰিজ বন্ধ কৰি দিয়াৰ ফলত কাম বন কৰিবৰ কাৰণে তেওঁলোকে মেৰামতিৰ বাবে বন্ধ কৰি দিয়াৰ ফলত এই পৰিস্থিতি আপুনি দেখিছে এতিয়া কেৰেং লগাই মানুহে গাড়ী টানি লৈ গৈছে আপুনি বিলাসী বাহন দেখিলে স্কৰপিঅ' বাহন এখন কেৰেং লগাই টানি থকা আমি দৃশ্য দেখুৱাইছোঁ আমি আমাৰ ভিডিঅ' নিশ্চয় দেখুৱাইছে এই পৰিৱেশ চাওক এটা অভূতপূৰ্ব জাম বৃহৎ ফাট মেলিছিলে প্ৰকাণ্ড ফাট মেলাৰ ফলত শৰাইঘাটৰ যি পুৰণি ব্ৰিজ সেই পুৰণি ব্ৰিজৰ ওপৰত যি ফাট মেলাৰ ফলত ৰেল বিভাগে মেৰামতিৰ বাবে এই যি সাময়িকভাৱে দুদিনৰ কাৰণে বন্ধ ৰাখিছিল ব্ৰিজখন আৰু তাৰ ফলত এই যি জাম দেখিছে আপুনি এই যান-জঁটৰ ফলত এক প্ৰকাৰ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ঘণ্টা ধৰি এম্বুলেন্স আদি বিভিন্ন ধৰণৰ বাহন ফচি আছে আমি দেখুৱাইছোঁ এই গাড়ীবিলাক দেখিছে আপুনি ছাইডত দেখা এই প্ৰত্যেককেইখন গাড়ী ইতিমধ্যে বিকল হৈ আছে এই গাড়ী বিকল হৈ তেওঁলোকে গাড়ী ইয়াত ৰখাই থৈছে কিন্তু তেওঁলোকৰ বহু সময় তেওঁলোকে জামৰ মাজত ফচি আছিলে যাৰ ফলত প্ৰায় 4-5 ঘণ্টা ধৰি তেওঁলোকে জামত ফচি আছিলে যাৰ ফলত তেওঁলোকৰ কাৰোবাৰ ক্লাছ ডিছ গৈছে কাৰোবাৰ ব্ৰেক ছিঙি গৈছে বিভিন্ন ধৰণৰ সমস্যা এই সমস্যাৰে এতিয়া এওঁলোকে ভাৰাক্ৰান্ত হৈছে আৰু কিছু সময়ত এই যি অভূতপূৰ্ব জাম যি ভয়ংকৰ যি যান-জঁটৰ সৃষ্টি হ'ল তাৰ পাছত অৱশেষত ট্ৰেফিক পুলিচ আহি বা পৰিবহণ বিভাগৰ লোক আহি তেওঁলোকে সাময়িকভাৱে তাৎক্ষণিকভাৱে তেওঁলোকে এই যি বন্ধ কৰি থোৱা ব্ৰিজখন মুকলি কৰি দিবলৈ বাধ্য হ'ল আৰু তাৰ পাছত যেন এতিয়া বাহনসমূহ ওলাইছে কিন্তু এতিয়া এই যিসমূহ বাহন যি ট্ৰাক দেখিছে আপুনি দীঘলীয়া প্ৰায় ইয়াৰ পৰা এতিয়া আপুনি যদি আপুনি ইফালে মিৰ্জা ফালে যায় মিৰ্জা ফালে একেই যান-জঁটৰ সৃষ্টি হৈ আছে আৰু সমান্তৰালকৈ এই যি নতুন ব্ৰিজৰ পুৰণি ব্ৰিজৰ যি কাম আছিলে সেই কাম চলাবৰ কাৰণে তেওঁলোকে বা মেৰামতি কৰিবৰ কাৰণে তেওঁলোকে যিহেতু আজি যোৱাকালি শনিবাৰে বন্ধ কৰিছিলে আৰু শনিবাৰ আৰু দেওবাৰ তেওঁলোকে এই দুদিনৰ কাৰণে যি তেওঁলোকে পদক্ষেপ লৈছিলে নিৰ্মাণৰ কাৰণে বা মেৰামতিৰ কাৰণে কিন্তু তাৰ ফলত এই পৰিস্থিতি আজি সৃষ্টি হৈছে বহু সময় ধৰি ঘণ্টা ধৰি মই কৈছোঁ এম্বুলেন্স ফচি আছে ৰোগীয়ে ব্ৰিজৰ ওপৰত বা যি শৰাইঘাটৰ যি পুৰণা ব্ৰিজ সেই পুৰণা ব্ৰিজৰ ওপৰত ৰোগীয়ে এম্বুলেন্সৰ ভিতৰত জীৱন মৰণেৰে যুঁজি আছিলে চটফটাই আছিলে সেই দৃশ্য আমি দেখুৱাইছিলোঁ আৰু এতিয়া পৰিৱেশ চাওক এতিয়াও শৰাইঘাটৰ উৰণ সেতুৰ শৰাইঘাট ব্ৰিজ পাৰ হৈ বহুত বাহন আহি এতিয়াও ফচি আছে কিয়নো বাহনসমূহ পাৰ হৈ যাব পৰা নাই বহু বাহন ইতিমধ্যে হোটেল ৰেডিশ্যন ব্লু 50 টকা হোটেল ৰেডিশ্যন ব্লুৰ পৰা আপুনি যদি আৰম্ভ কৰি যদি গড়চুকলৈকে গোটেই ইফালে জাম লাগি আছে আৰু সমান্তৰালকৈ আপুনি আমিনগাঁও ছাইডটো এতিয়া এক প্ৰকাৰ তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আৰু এতিয়াও এটা ৰাস্তা খালী আছে আপুনি দেখিছে এই যি ৰাস্তা এই ৰাস্তা আমি যদি আমি এতিয়া যাওঁ শৰাইঘাট ব্ৰিজৰ ফালে যাওঁ তেতিয়াহ'লে এই ৰাস্তা খালী হৈ আছে কিন্তু সিফালৰ পৰা যি অহা ৰাস্তা এক প্ৰকাৰ দুটা ব্ৰিজেৰে অহা যোৱা আছে মানুহে এটা ব্ৰিজেৰে মানুহ যায় নতুন ব্ৰিজেৰে ইয়াৰ পৰা ওলাই যায় এক্সিট হয় আৰু আনফালেৰে গুৱাহাটী ইন কৰে গতিকে এই যি পৰিস্থিতি এই পৰিস্থিতিৰ বাবে এতিয়া যেন হাহাকাৰ কৰিবলগীয়া হৈছে যাত্ৰীয়ে বা হাহাকাৰ কৰিবলগীয়া হৈছে পথচাৰীয়ে বহু পথচাৰীয়ে তেওঁলোকে পদপথেৰে তেওঁলোকে খোজকাঢ়ি গৈছে বাহন ঠেলি গৈছে সেই পৰিস্থিতি
পৰিস্থিতিও সৃষ্টি হৈছে আৰু এতিয়া প্ৰত্যেককেইখন বাহন আমি দেখুৱাইছোঁ প্ৰায় 40-50খন বাহন ইতিমধ্যে বিকল হৈছে আন এখন বাহন দেখুৱাম এয়া বাহন চাওক আপুনি কেনেকৈ টানি আনিছে ৰছী লগাই টানি আনিছে গতিকে এনেধৰণৰ কেৰেং লগাই টানি আনিছে দেখিলে এখন বিলাসী স্কৰপিঅ' বাহন দেখুৱাইছোঁ আমি আন এখন বিলাসী স্কৰপিঅ' বাহন এই কেৰেং লগাই টানি আনিছে গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আজি সৃষ্টি হৈছে দুদিনৰ কাৰণে বন্ধ কৰি দিয়া যি সিদ্ধান্ত আছিল ৰেল বিভাগৰ মেৰামতিৰ বাবে তাৰ পাছত এয়া পৰিৱেশ আপুনি দেখিছে স্কৰপিঅ' বাহন এখন বিকাশ অধিকাৰী ইতিমধ্যে আপুনি দেখুৱাইছে শৰাইঘাট দলঙৰ ওপৰত অভূতপূৰ্ব ট্ৰেফিক জাম আৰু আজি সন্ধিয়াৰ পৰা এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত আৰু শৰাইঘাট দলঙৰ এখন দলং নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিণতিতেই সমগ্ৰ পৰিৱেশ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে কিন্তু পোনপটীয়া প্ৰশ্ন এই ক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ ট্ৰেফিক বিভাগ আৰু ৰেল বিভাগৰ কেনেকুৱা ধৰণৰ দায়িত্ব আছিল বা সেই দায়িত্ব তেওঁলোকে পালন কৰিবলৈ সক্ষম হৈছে নাই এই বিশেষ সময়ছোৱাত বিকাশ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অভাৱনীয় ট্ৰেফিক জামত বন্দী হৈ পৰিছে গুৱাহাটীৰ পৰা ওলাই যাব খোজা বহুসংখ্যক যাত্ৰী আৰু যাৰ বাবে এক অভূতপূৰ্ব ট্ৰেফিক জামৰ সৃষ্টি হৈছে সমগ্ৰ গুৱাহাটী মহানগৰীৰ এই বিশেষ অঞ্চলটোত বিকাশ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ৰেল বিভাগ বা গুৱাহাটী ট্ৰেফিক কণ্ট্ৰোল ছিষ্টেমটোৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে স্বাভাৱিকতেই কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে বা সেই পৰিৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসন বা জিলা প্ৰশাসন বা আৰক্ষী বিভাগৰ ট্ৰেফিক কণ্ট্ৰোল ডিপাৰ্টমেণ্ট কেনেকুৱা ধৰণৰ সষ্টম আছিল আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ ইতিবাচক পদক্ষেপ দেখিবলৈ পোৱা গ'ল পৰৱৰ্তী সময়ছোৱাত হয় দেৱালী ভূঞা ইতিমধ্যে আপুনি উল্লেখ কৰিছে যিটো কথা উল্লেখ কৰিলে যে পৰিবহণ বিভাগৰ লগত বা ট্ৰেফিকৰ লগত তেওঁলোকে যোগাযোগ কৰিব লাগিছিল ৰেল বিভাগে কিয়নো এয়া এক প্ৰকাৰ উত্তৰ পূবৰ দুৱাৰমুখ বুলি আমি কওঁ কিয়নো এয়া নেশ্যনেল হাই ৰোড গতিকে ইয়াৰ পৰা বহু বাহন আমি যদি পশ্চিমবংগৰ ফালৰ পৰা আহে বা বহিৰাজ্যৰ পৰা ইয়াত গুৱাহাটীলৈ বহু বাহন সোমাই আহে গতিকে দুখন এনেকুৱা এটা ব্যস্ত পথত তেওঁলোকে হঠাৎ দুদিনৰ কাৰণে বন্ধ কৰি দিয়া যি সিদ্ধান্ত ল'লে তাৰ পাছত তেওঁলোকে যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল সেইবাবে তাৰ বাবে তেওঁলোকে অনুমতি লৈছিল নেকি পৰিবহণ বিভাগৰ পৰা কিয়নো ট্ৰেফিকৰ পৰা তেওঁলোকে ট্ৰেফিকে এটা কণ্ট্ৰোল ছিষ্টেম থাকে তেওঁলোকে ছিষ্টেমৰ মাজতে তেওঁলোকে কাম কৰে কিন্তু হঠাৎ যেতিয়া ৰেল বিভাগে বন্ধ কৰি দিলে তাৰ ফলত এই যি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল সাধাৰণ ৰাইজৰ লগতে এটা কথা উল্লেখ কৰিছোঁ মই পুনৰ যে এম্বুলেঞ্চ কৈছোঁ মই 4-5 ঘণ্টা এতিয়া দেখিছোঁ আন এখন এম্বুলেঞ্চ এতিয়া মিনিষ্টাৰ কনভয় এতিয়া ওলাই আহিছে এম্বুলেঞ্চ ওলাই আহিছে এতিয়া ক্ৰমান্বয়ে এটা কৰি গাড়ীবিলাক আহিবলৈ আৰম্ভ কৰিছে কিন্তু এই যিখন এই এম্বুলেঞ্চ দেখুৱাইছোঁ আমি এখন এম্বুলেঞ্চ দেখিছে প্ৰায় 4-5 ঘণ্টা ধৰি ফচি তাৰ পাছত তেওঁলোকে আবদ্ধ হৈ আছিলে আৰু এতিয়া ওলাই আহিছে কিন্তু এতিয়াও তেওঁ সোমাই যাব নোৱাৰে কিয়নো ভিতৰত যদি আপুনি যদি চিটিৰ ভিতৰলৈ সোমাই গৈছে তেতিয়াহ'লে গোটেই চাৰিওফালে জাম হৈ আছে গতিকে তেওঁলোকে ইয়াৰ মাজেৰে যাব লাগিব তেওঁলোকে ৰোগী লৈ আহিছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে ৰোগীক লৈ আহে ইয়াত কিন্তু এতিয়াও এই পৰিস্থিতিৰ সৃষ্টি হৈ আছে ইয়াৰ বাবে কিন্তু ৰেল বিভাগ জগৰীয়া ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক বিকাশ অধিকাৰী আৰু বিকাশ অধিকাৰীয়ে দেখুৱালে সামগ্ৰিক পৰিৱেশ কেনেকৈ জমৰ যাতনা ভুগিব লগা হৈছে সমগ্ৰ অঞ্চলটোত অৰ্থাৎ মালিগাঁৱৰ পৰা জালুকবাৰী হৈ শৰাইঘাট দলঙলৈকে জমৰ যাতনা ভুগিব লগা হৈছে বাসিন্দাসকলে আৰু পৰিণতিৰ এক অভূতপূৰ্ব ট্ৰেফিক জামৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে আহক স্থানীয় লোকে কি ক'ব খুজিছে এই অভাৱনীয় পৰিস্থিতি সম্পৰ্কত বহুত বেয়া লাগিছে বহুত বেয়া লাগিছে ভোক লাগিছে পিয়াহ লাগিছে ল'ৰা ছোৱালীৰ কথা আছে ঘৰত গৈ সিহঁতে কি কৰিছে কি পোৱা না পঢ়া পাৰি কথা আছে আজি জামত পৰিলোঁ আৰু উপায়ো নাই এই ব্ৰিজখন বন্ধ কৰি দিছে দুপৰীয়াৰ পৰা বন্ধ কৰি দিছে ব্ৰিজখনতে আহিলোঁ সেইকাৰণে বহুত জামত পৰিলোঁ উপায় নাই এই 2.5 ঘণ্টামান জামতে পৰিলোঁ অফিচৰ পৰা 6টা বজাত বুজিছোঁ এতিয়া কিজানি 8টামান বাজিলে প্ৰায় মই এই দিছপুৰৰ পৰা ক'ত যাব মই টেক্সিত যাম কিমান সময় আপুনি বাট এইখিনি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা লাগিছিল 1.5 ঘণ্টা তেনেকুৱা গলা হৈছে নে বাপৰে বাপ আৰু ক'ব লাগে চাহ খালেই কি হৈ গৈছে সেয়া স্থানীয় লোকৰ বক্তব্য বা যাত্ৰীসকলৰ বক্তব্য এইদৰে ঘণ্টাৰ পাছত ঘণ্টা ধৰি ট্ৰেফিক জামত আবদ্ধ হ'ব লগা হ'ল একাংশ নাগৰিক যাৰ বাবে তেওঁলোক স্বাভাৱিকতে ক্ষুণ্ণ অসন্তুষ্ট হৈ পৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি